গুৰুত্বপূৰ্ণ খবৰ নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদ চলাবলৈ বুলডোজাৰ লৈ সাজু হৈছে আৰক্ষী প্ৰশাসন নলবাৰী জিলাৰ বৰক্ষেত্ৰী 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ এতিয়া প্ৰশাসন সাজু হৈছে আৰু ইতিমধ্যে উচ্ছেদিত ৰাইজক প্ৰশাসনে বান্ধি দিয়া সময়সীমা উকলি গৈছে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে এতিয়া অবৈধ বেদখলকাৰীসকলে নিখাৰ ভাগতে নিজে সজা ঘৰ নিজে ভাঙি দিছে এক প্ৰকাৰ এতিয়া ঘৰ বাৰী এৰি অন্য স্থানলৈ স্থানান্তৰ হৈছে এতিয়া অবৈধ বেদখলকাৰী কিন্তু দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ পূৰ্বে বেদখলকাৰীসকল কান্দোনত ভাঙি পৰিছে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে আমি কলৈ যাম বুলি এতিয়া প্ৰশাসনক প্ৰশ্ন কৰিছে উচ্ছেদিত অবৈধ বেদখলকাৰীসকলে আৰু জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বাবে এতিয়া বুলডোজাৰ লৈ সাজু হৈছে আৰক্ষী প্ৰশাসন উকলিল বেদখলকাৰীক প্ৰশাসনে বান্ধি দিয়া সময়সীমা 10 জুনৰ পূৰ্বে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে উচ্ছেদৰ পূৰ্বে এতিয়া অবৈধ বেদখলকাৰীসকলে নিজে নিজৰ ঘৰ ভাঙি দিছে তালি টপোলা লৈ অবৈধ বেদখলকাৰীসকলে এৰিছে চৰকাৰী ভূমি বৰক্ষেত্ৰীৰ বাকৰগুছিত 452 বিঘা মাটিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন উচ্ছেদৰ পূৰ্বে এতিয়া কান্দনত ভাঙি পৰিছে কেইবাটাও পৰিয়াল এতিয়া বানৰ সময় আমি কলৈ যাম বুলি এতিয়া উচ্ছেদিতই প্ৰশ্ন কৰিছে মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি কাতৰ অনুৰোধ উচ্ছেদিত একাংশৰ আমি ভাৰতীয় মূলৰ হয় আমি বাংলাদেশী নহয় বুলি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে উচ্ছেদিতই আমাৰ লগত চৰকাৰে যি কৰে কৰক আমাৰ যাবলৈ ঠাই নাই কান্দি কান্দি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে উচ্ছেদিতসকলে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নামনি অসমত শীঘ্ৰেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে বুলডোজাৰ লৈ সাজু হৈছে আৰক্ষী প্ৰশাসন আৰু শীঘ্ৰেই নলবাৰী জিলাৰ বৰক্ষেত্ৰীত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান কিন্তু দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ পূৰ্বে এতিয়া অবৈধ বেদখলকাৰীসকলে নিজে নিজৰ ঘৰ ভাঙি দিছে নিখাৰ ভাগতে টিংপাত খুলি ঘৰ ভাঙি এতিয়া অন্য স্থানলৈ স্থানান্তৰ হৈছে এইসকল অবৈধ বেদখলকাৰী ইতিমধ্যে প্ৰশাসনে এই অবৈধ বেদখলকাৰীসকলক বান্ধি দিয়া সময়সীমা উকলি গৈছে 10 জুনৰ পূৰ্বেই এই অবৈধ বেদখলকাৰীসকলক এই স্থান এৰিবলৈ প্ৰশাসনে সময়সীমা বান্ধি দিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে প্ৰশাসনে বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পিছতে এনেদৰে অবৈধ বেদখলকাৰীসকলে নিজৰ ঘৰৰ টিনপাত নিজেই খুলি নিছে নিজৰ ঘৰটো নিজেই ভাঙি দিছে এইসকল অবৈধ বেদখলকাৰী আৰু দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোত মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছিল উচ্ছেদিত এইসকল লোকে এই মহিলাসকলে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছিল প্ৰশাসনক প্ৰশ্ন কৰিছিল এতিয়া বানৰ সময় আমি কলৈ যাম আমি ভাৰতীয় হয় আমি বাংলাদেশী নহয় মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি মুখ্যমন্ত্ৰীলৈও কাতৰ অনুৰোধ কৰিছিল উচ্ছেদিত ৰাইজে কিন্তু দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰশাসনে 10 জুনৰ সময়সীমা বান্ধি দিছিল আৰু প্ৰশাসনে বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পিছতে এতিয়া উচ্ছেদিত লোকসকলে নিখাৰ ভাগতে এনেদৰে ঘৰৰ টিনপাত খুলি নিছে নিজৰ ঘৰটো নিজে ভাঙি কিনে অন্য স্থানলৈ স্থানান্তৰ হৈছে এইসকল উচ্ছেদিত ৰাইজ এইসকল অবৈধ বেদখলকাৰী মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছিল এইসকল উচ্ছেদিত আমি কলৈ যাম বুলি প্ৰশ্ন কৰিছিল এতিয়া বানৰ সময় আমি কলৈ যাম আমি ভাৰতীয় হয় আমি বাংলাদেশী নহয় বুলি এইসকল অবৈধ বেদখলকাৰীয়ে মুখ্যমন্ত্ৰীক উচ্ছেদ নকৰিবলৈ প্ৰশাসনক উচ্ছেদ নকৰিবলৈ কাতৰ অনুৰোধ কৰিছিল কিন্তু দেখিবলৈ পোৱা গৈছে যিহেতু এইসকল অবৈধ বেদখলকাৰীক প্ৰশাসনে 10 জুনৰ সেই সময়সীমা বান্ধি দিছিল অৰ্থাৎ 10 জুনৰ পূৰ্বে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল আৰু তাৰ পিছতে এতিয়া প্ৰশাসনে বান্ধি দিয়া সময় উকলি যোৱাৰ পিছতে এতিয়া উচ্ছেদিত ৰাইজসকলে এনেদৰে নিজৰ ঘৰটো নিজে ভাঙি দিছে আৰু নিখাৰ ভাগতে এনেদৰে তালি টপোলা লৈ অবৈধ বেদখলকাৰীসকলে এনেদৰে চৰকাৰী ভূমি
এৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু কালি দিনটোত মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছিলে এইসকল উচ্ছেদিত ৰাইজে আৰু উল্লেখ্য যে বৰক্ষেত্ৰীৰ বাকৰকুচিত 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ এতিয়া প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে বুলডোজাৰ চলাই উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰশাসনে বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পিছতে এতিয়া উচ্ছেদিত এই লোকসকলে নিশাৰ ভাগতে ঘৰৰ টিন পাত খুলি নিছে আৰু নিজৰ ঘৰটো নিজে ভাঙি লৈ গৈছে এইসকল অবৈধ বেদখলকাৰী এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ জনাইছোঁ যাতে আমাক মানুহখিনিক অলপ সংস্থাপন কৰে আমাক থাকিবলৈ ঠাই দিয়ে আমাৰ যোৱাৰো কোনো ৰাস্তা নাই আমি হয়তো 30 বছৰ ধৰি ইয়াত আছোঁ আমি গৰাখহনীয়া মানুহ আমি বৰক্ষেত্ৰীৰে মানুহ এটা তো আমার থোয়ার কোনো কত জায়গা নাই না ঠাই নাই আমি নির্ঠাই মানুষ একজন আমি কালারসর হেৰি ভাগনা মারি যাইছিলোঁ তাতে গরুখিনি খোৱাই নিয়াৰ পিছতহে মই একলগে অহা গেছি এটা আমি দুখীয়া মানুহ দিন হাজিৰা কৰা মানুহ ওৰে দিনটো ক'ৰবাত হাজিৰা নকৰিলে ল'ৰা ছোৱালী ভাতে নাপায় গতিকে দুমুঠি খোৱাৰ কাৰণে আমি হাজিৰা কৰোঁ আৰু ৰাতিটো ইয়াতে থাকোঁ যদি সৰকাৰে শ্যাম ছাৰে যদি এইখিনিও আমাৰ তাৰ পৰা কাঢ়ি নিয়ে এটা তার আমার উপায় নাই ইতে সরকারকে আমি ভুল দিই বলে মানে কি এত সরকার বানাইছে মানে কি সরকারি হয় বলে যদি আমাকে মারি ফেলায় তাহলে কেনেকে আমি দেশ বসবাস করে থাকিম আমি ইতে সরকারের মানে আবেদন জানাইছো আমাকে সহায় লাগে সহায় বিচাৰিছো দুঃখ করে আছো মাটি কাটি নাই মাটি কাটি কিছু নাই বাবা গো 30 বছর আছো মরে আছো আমায় না যাও কত না যাও আমার এমান অসুবিধা জায়গাত মানে কি বানপানী সময়ত মানে কি আমাকে এমান হেৰি কৰি আছে মানে কি অত্যাচাৰ কৰি আছে আমি ক'ত যাম আমাৰ জায়গা থাকা নাই আমি যাব লগা কত জায়গা নাই এতিয়া আমাক যি কৰে ইয়াতে মাৰিলেও ইয়াতে থৈ যাব লাগিব বাচালেও ইয়াতে থৈ যাব লাগিব আমি কত যাব নোৱাৰো আপোনালোকৰ কাৰণে আচৰত মানে কি আমি এখানি আবেদন জনাইছো আপোনালোকে নাই আমি ভাৰতীয় মূৰেৰে হয় আমি বাংলাদেশী নহয় বাংলাদেশীৰ আমি নহয় না আমাৰ বাংলাদেশী হলি ইয়াতে নাই এনআরসি মানে সব আছে আমি আজি 40 বছর হল ইয়াতে বসবাস কৰি আছো আমি কত নাযাওঁ এতিয়া আমি আমাৰ জায়গা বাহা নাই বানপানীৰ ওচৰত এতিয়া আমাৰ যাব লগা একো জায়গাই নাই এতিয়া যি কৰে চৰকাৰে মাৰে বাচাই এতিয়া চৰকাৰেই কৰিব লাগিব এতিয়া আমাৰ যাব লগা এত কত জায়গা নাই লাগিব বচালিও হেতে কৰিব লাগিব মাৰিলেও আমাক হেতেই মাৰি থৈ যাব লাগিব ইতে মুখ্যমন্ত্ৰীক এইটো আবেদন জনাইছো আমাক অলপ সহায় বিচাৰিছো মুখ্যমন্ত্ৰীৰ তাতে ইতে আমাক অলপ সহায় লাগে ইয়াতৰ কাৰণে সব ৰাইজৰ কাৰণে সহায় বিচাৰিছো আবেদন জনাইছো নাযাওঁ আমি ক'ত যাম আমাৰ জাগা নাই ইতে মাৰিলেও আমাক এতেই মাৰি থৈ যাব লাগিব আমাৰ জাগা নাই আমি ক'ত যাম আমি 30 বছৰ ধৰি বসবাস কৰি আছো আমাক ইয়াত গৰাখহনীয়া মানুহ বহুত কেইটা আহিছে আমি ইয়াত ইমান বিপদত পৰিছো আমাক ইয়াৰ বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় আমি ইয়াৰ পৰা নাযাওঁ আমি ইয়াত 30 বছৰ ধৰি বসবাস কৰি আছো সৰু ছোৱালী ল'ৰা ছোৱালী আছে আমাৰ সব আছে আমি বন কৰি খাওঁ মাটি কাটি খাওঁ আমাৰ কিবা আছে নাকি আমি কিবা বিজনেছ জানো নাকি আমি মাটি কাটি খাওঁ আমাৰ মাটি চাটি নাই আমি কত যাব নোৱাৰো আমাৰ যাব জাগাই নাই আমি ক'ত যাম আমি নদী ভাঙা মানুহ আহি পেলাই ইয়াতে বসবাস কৰি আছো ইয়াতে আমাক গাৰা খান্দি থৈ গেলি হল এতিয়া আমি ক'ত যাম আমাৰ যাব লগা এত কই জায়গা নাই আমি ক'ত যাম ইয়াতে গাৰা খান্দি মাৰি থৈ যাক যদি পাৰে ইয়াতে সরকারি কোনো বস্তু পোৱা নাই ইমান দিন এলে দুখ কৰি ইয়াতৰ তো এটা মৰম দাই আছে ইয়াতৰ যদি মৰম নাই তেতিয়াহ'লে আমাক চাপা মাটি ইয়াতে দি থৈ যাওক ইয়াতৰ কি মানুহ মানে কি বিবেচনাটো যদি আছে তেতিয়াহ'লে আমাক মানে কি অলপ আবেদন ইয়াতে মাৰি থৈ যাব দিছো